ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে কাৰ্বি আংলঙত জিলাত প্ৰতিবাদ তীব্ৰভাৱে হোৱা পৰিলক্ষিত হৈছে। কাৰ্বি আংলং জিলাৰ ফুলনিৰ পৰা লাংহিন নগৰলৈকে পদযাত্ৰা কৰি তীব্ৰ বিৰোধিতা কৰে পাহাৰীয়া জিলাখনৰ নিখিল বড়ো ছাত্ৰ সন্থা, কাৰ্বি ছাত্ৰ সন্থা, ডিমাচা ছাত্ৰ সন্থা, তিৱা ছাত্ৰ সন্থা, কাৰ্বি ষ্টুডেণ্ট ইউথ কাউন্সিল মুঠ ৫টাকৈ জনজাতীয় ছাত্ৰ সংগঠনসমূহে অসম চৰকাৰে গ্ৰহণ কৰা ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ সিদ্ধান্ত বাতিল কৰা দাবী জনাই সংগঠনসমূহে ছাত্ৰ সংগঠনসমূহৰ নেতৃবৃন্দই বিজেপি চৰকাৰৰ বিৰুদ্ধে কঠোৰ ভাষাৰে সমালোচনা কৰি মন্তব্য প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুণ্ডাপাট, জনজাতীয় মন্ত্ৰী বিধায়ক মুণ্ডাপাট ৬ জনগোষ্ঠীৰ জনজাতিকৰণ বাতিল কৰক, বিজেপি চৰকাৰৰ কাম নাই আদি শ্লোগান প্ৰদান কৰি লাংহিন নগৰৰ আকাশ বতাহ উত্তাল কৰি বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ জনায়। কাৰ্বি আংলং জিলাৰ ডকমকাৰ পৰা নেত্ৰকমল শৰ্মাৰ ৰিপৰ্ট, নিভাজ অসম লাইভ। ডিমাচা ষ্টুডেণ্ট ইউনিয়ন, ষ্টুডেণ্টছ ইউনিয়ন আৰু KSYC আমি ৫টা সংগঠন মিলি কিনে আমি আজি মাছ ৰেলীটো হৈছিলে ফুলনিত আৰু ইয়াত লাংহিনলৈকে। কিয় কাৰণে হৈছে যেন এতিয়া আমাৰ অসম চৰকাৰে যিটো ৬টা জনগোষ্ঠীৰ মানে ST জনজাতিকৰণ কৰাব বুলি এইটো বিচাৰিছে, এইটো কাৰণে আমি টোটেল এইটো বিৰোধিতা কৰিছে, অপ'জ কৰিছোঁ যে আমি যিমানখিনি এক্সিষ্টেণ্ট ট্ৰাইবেল আছে এইটো আমি কোনো পইণ্টে সিহঁতক মানে ST দিয়াটো আমি নামানো। আমি এটা ক'বলৈ বিচাৰিছোঁ যে আমি কোনোবা ইয়াত ৬টা জনগোষ্ঠীও আমি বেয়া পোৱা এইবিলাক নাই। আমি আগৰ পৰা আমাৰ ভাই নিচিনা ভনী নিচিনা আমি কথা পাতি থাকোঁ, আমাৰ এইবিলাক একো বেলেগ একো আমি ইণ্টেনশ্যন নাই। কিন্তু অসম চৰকাৰে যি কৰিছে যে আমাৰ ট্ৰাইবেলৰ কাৰণে এইটো খিলঞ্জীয়া ট্ৰাইবেলসকলক এটা মৰাবলৈ কাৰণে সিহঁতে এটা প্লেনিং কৰিছে। কাৰণ কি হ'ল, আমাৰ এতিয়া যিমানখিনি ইয়াত পপুলেশ্যন আছে সিহঁতে তিনগুণী সিহঁতে আছে, আমাৰ পৰা সিহঁতে ২ কোটিমান আছে, আমাৰতো ইয়াত প্ৰায় ৪০ লাখ মানে আছে। তেনেহ'লে আমাৰ কম্পিটিটিভ এক্সাম হওক বা জব হওক, আমাৰ যিমানখিনি ষ্টেট লেভেল, নেশ্যনেল লেভেল এইটো আমি যিমানখিনি থাকাবোৰৰ এইটো আমি কোনো এনজয় কৰিব নাপাব। আমি এইবিলাক কম্পিটিটিভ একো নোৱাৰিব, কাৰণ কি নোৱাৰিব যে সিহঁতে বেছি পপুলেশ্যন হৈ গ'ল। এইটো কাৰণে আমি সিহঁতক বিৰোধিতা কৰিছোঁ। আমি অসম চৰকাৰক ক'বলৈ বিচাৰিছোঁ যে সিহঁতে কিবা ST নিদিয়াকৈ কিবা এটা সিহঁতৰ পৰা আলোচনা কৰক, কাৰণ আমাৰ এইটো সিহঁতক ST দিয়া ক'লেতো আমিতো এইটো গোটেই আমাৰ এইটোতো জাষ্ট আজিতো আমি ডেমনষ্ট্ৰেশ্যন ট্ৰেইলাৰহে দেখাইছে। যদি সিহঁতে যদি এনেকুৱা কৰি থাকে, আমাৰ দাবী যদি পূৰণ নকৰে, তে আমি আনকেইটা দিনত আমি হাজাৰ লোক আহি কিনি আমি ইয়াত কাউন্সিল ডিপু, আমাৰ কাউন্সিল হওক, আমাৰ দিছপুৰ হওক, দিল্লীলৈকে আমি এইটো প্ৰতিবাদটো চলিম। অকল আমি এতিয়া ইতিমধ্যে আমি কথা পাতিব পাইছোঁ যে CCTVৰ পৰা যে সেইদিনা কিবা আমাৰ মিনিষ্টাৰহঁতৰ কেবিনেটৰ পৰা কথা পাতিছে কি 25 দিনমান সিহঁতে টাইম লৈছে, যে 25 দিনৰ পিছত আকৌ আলোচনা কৰিম বুলি কৈছে। সেই 25 দিনৰ পাছত যদি আমাৰ আলোচনা যদি আমাৰ কাৰণে যদি বেয়া দেখে, তেনেহ'লে এইটো আমাৰ প্ৰতিবাদটো বহুত বেয়াকৈ প্ৰতিবাদটো হ'ব, পুনৰ প্ৰতিবাদ হ'ব, আন্দোলনটো কৰিব। এইটো গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰিম। অকল ইয়াত নহয়, আমি যিমানখিনি ST আছে আমি অল ইণ্ডিয়া STখিনি মিলি আমি জইণ্টলি আমি এনেকুৱা প্ৰতিবাদটো কৰি থাকিম। 25 তাৰিখলৈকে আমি চাইছোঁ কি সিহঁতে সিদ্ধান্ত ল'ব, কেনেকুৱা সিহঁতে কৰিব, সেইটো মতে এতিয়া আমি চাইছোঁ। পজিটিভ ৰিজাল্ট নাপায় আমি একদম এইটো বহুত ডাঙৰকৈ বেয়াকৈ এইটো প্ৰতিবাদটো হ'ব। জেএমচি যিমানখিনি সেইদিনা আমাৰ বড়োলেণ্ডটো দেখা পাইছোঁ, সিহঁতে ছেক্ৰেটেৰিয়েট এডমিনিষ্ট্ৰেটিভ তাত সোমাই কিনি বহুতখিনি দেখা পাইছে। কাৰণ আমাৰ ইয়াত কাৰ্বি আংলং বা ইয়াত যিমানখিনি এতিয়া খিলঞ্জীয়া আমি কাৰ্বি আংলঙৰ বড়ো কেইটা আছে, সিহঁতৰ পৰা আমি মিলি কিনে আমি এইটো বহুত ডাঙৰকৈ বেয়াকৈ এইটো পৰিস্থিতিৰ পাছত বেয়া হৈ যাব পাৰে। আৰু সেই সময়ত যদি কিবা ইনচিডেণ্ট কিবা বেয়া যদি হয়, এইটো টোটেলি মানে এইটো চৰকাৰে এইটো দায় ল'ব লাগিব। ঠিক আছে, অ'কে, থেংক ইউ।